Hello students, welcome to my class. মই আজি তোমালোকৰ ASSLC হৈ যোৱা ইংলিছ কোশ্চেন পেপাৰটো লৈ আহিছোঁ আৰু MCQ কোশ্চেনবিলাক মই সলভ কৰি দি আছোঁ। তে তোমালোকে ভিডিঅ'টো চাই থাকা। তে প্ৰথম যেটো কোশ্চেন আছিল, প্ৰথম কোশ্চেনৰ আনসাৰ হ'ল বি নম্বৰ অপশনটো কাৰেক্ট আনসাৰ। এটো হ'ব আমাৰ বি নম্বৰ। 2 নম্বৰ যেটো কোশ্চেন, 2 নম্বৰ কোশ্চেনৰ আনসার হ'ব অপশন নাম্বার সি কারেক্ট আনসার হ'ব। আৰু 3 নম্বৰ যেটো কোশ্চেন আছিল, 3 নম্বৰ কোশ্চেনৰ আনসার হ'ব অপশন নাম্বার বি। 4 নম্বৰ যেটো কোশ্চেন আছিল, 4 নম্বৰ কোশ্চেন আনসার হ'ব অপশন নাম্বার ডি কারেক্ট আনসার। 5 নম্বৰ যেটো কোশ্চেন আছিল, 5 নম্বৰ কোশ্চেন হ'ল অপশন নাম্বার এ কারেক্ট আনসার। তো এনেকুৱা মানে আনসার বিলাক তোমালোকে চাই লোৱা। 6 নম্বৰ কোশ্চেনৰ আনসার হল অপশন নাম্বার ডি কারেক্ট আনসার। 7 নম্বৰ যেটো কোশ্চেন আছিল, 7 নম্বৰ কোশ্চেনৰ কারেক্ট আনসার হল অপশন নাম্বার সি। নম্বৰ যেটো কোশ্চেন আছিল আমাৰ এই 8 নম্বৰ কোশ্চেনৰ কারেক্ট আনসার হল অপশন নাম্বার এ। 9 নম্বৰ যেটো কোশ্চেন, ইয়াৰ কারেক্ট আনসার হল অপশন নাম্বার এ। মানে ওয়ান স্টেটমেন্ট এন্ড টু স্টেটমেন্ট দুটাই কি ওয়ান ট্রু আর টু স্টেটমেন্টটা কি ফলস। এটা এ কারেক্ট আনসার। 10 নম্বৰ যেটো কোশ্চেন, 10 নম্বৰ কোশ্চেনৰ এ নম্বৰ অপশনটো কারেক্ট আনসার। তেনেকুৱা তে তোমালোকে চাই লোৱা এইবিলাক কোশ্চেন আহিছিল। इलेवन नम्बर जो क्वेश्चन, 11 नम्बर क्वेश्चनर आंसर ऑप्शन नम्बर 2 हल डी करेक्ट आंसर। 12 नम्बर जो क्वेश्चन है यार करेक्ट आंसर हल ऑप्शन नम्बर बी। 13 नम्बर जो क्वेश्चन আছে আর 13 नम्बर क्वेश्चनर करेक्ट आंसर हल ऑप्शन नम्बर ए। 14 नम्बर जो क्वेश्चन আছিল আর 14 नम्बर क्वेश्चनर आंसर हल আমার ऑप्शन नम्बर बी करेक्ट आंसर। और 15 नम्बर जो क्वेश्चन আছিল আর 15 नम्बर क्वेश्चनर करेक्ट आंसर हल ऑप्शन नम्बर ए। তে এইবিলাক আহিছিল, তোমালোকে চোৱা কিমান কারেক্ট হৈছে, তোমালোকে চাই লোৱা কিমান কারেক্ট হৈছে, তোমালোকে নিজে ওলাব পাৰিবা। 16 নম্বৰ যেটো কোশ্চেন আহিছিল আৰু 16 নম্বৰ কোশ্চেনৰ आंसर হল অপশন নম্বৰ সি কারেক্ট आंसर। 17 নম্বৰ যেটো কোশ্চেন ইয়াৰ आंसर হল অপশন নম্বৰ সি। 18 নম্বৰ যেটো কোশ্চেন আহিছিল ইয়াৰ অপশন নম্বৰ হল ডি কারেক্ট आंसर। 19 নম্বৰ যেটো কোশ্চেন আহিছিল ইয়াৰ অপশন এ নম্বৰটো কারেক্ট आंसर। 20 নম্বৰ যেটো কোশ্চেন আহিছিল ইয়াৰ কারেক্ট आंसर হল অপশন নম্বৰ ডি। 21 নম্বৰ যেটো কোশ্চেন আহিছিল 21 নম্বৰ যেটো কোশ্চেন আহিছিল ইয়াৰ কারেক্ট आंसर হল অপশন নম্বৰ ডি। তোমালোকে চাই লোৱা কাৰ কিমান শুদ্ধ হৈছে, তোমালোকে চোৱা। 22 নম্বৰ যেটো কোশ্চেন এটা অপশন নম্বৰ এ কারেক্ট आंसर হ'ব। 22 নম্বৰ কোশ্চেনৰ आंसर হ'ব আমাৰ 22 নম্বৰ যেটো কোশ্চেন আছে ইয়াৰ आंसर হ'ব অপশন নম্বৰ এ কারেক্ট आंसर। আৰু যদি কোনোবাই ওয়ার কৰিছে তেনেহলে ইয়াৰ অপশন নম্বৰ এটো এ কারেক্ট आंसर হ'ব। দুটাই এ হ'ব 22 নম্বৰ কোশ্চেনৰ কারেক্ট आंसर। তে 23 নম্বৰ যেটো কোশ্চেন ইয়াৰ অপশন নম্বৰ বি কারেক্ট आंसर হ'ব। বা কোনোবাই যদি ওয়ার কৰিছে তেনেহলে ইয়ারও আমার आंसरটো হ'ব কি বি অপশনটো কারেক্ট आंसर হ'ব। 24 নম্বৰ যেটো কোশ্চেন ইয়াৰ কারেক্ট आंसर হল অপশন নম্বৰ এ। একেবারে সহজ আহিছিল। যদি কোনোবাই 24 ওয়ার কৰিছে आंसर তেনেহলে এটো অপশন নম্বৰ এ কারেক্ট आंसर হ'ব। 25 নম্বৰ যেটো কোশ্চেন ইয়াৰ কারেক্ট आंसर হল অপশন নম্বৰ এ। আৰু কোনোবাই যদি ওয়ার आंसरটো কৰিছে তেনেহলে এটো এর আমাৰ কি হ'ব কারেক্ট आंसरটো হ'ব অপশন নম্বৰ এ। দুটাৰে এ হয়। 26 নম্বৰ যেটো কোশ্চেন ইয়াৰ কারেক্ট অপশনটো হ'ব সি। 26 কোনোবাই যদি ওয়ার কৰিছে তেনেহলে ইয়ারও কারেক্ট आंसर হ'ব আমাৰ কি সি। ওয়ার কৰিলেও সেম হয়।
27 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হল বি বা কোনোবাই যদি ওয়ার করেছে তেনেহলে ইয়ারও কারেক্ট आंसर হ'ব অপশন নাম্বার বি এটো আমার বি হ'ব 28 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব বি 29 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো সি আৰু ডি দুটাই সত্য হয় দুটাই কি হ'ব কারেক্ট आंसर হয় অপশন নাম্বার সিও কারেক্ট অপশন নাম্বার ডিও কি কারেক্ট হয় 29 নম্বৰ যেটো কোশ্চিনৰ आंसर 30 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব এ আৰু 31 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব ডি তে তোমালোকে চোৱা 29 ৰ দুটাই হয় সি আৰু ডি দুটাই অপশন রাইট হয় 32 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব বি 33 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব সি এট হ'ব 34 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব ডি 35 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব এ 36 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট আনসারটো হ'ব ডি অপশন ডি রাইট আৰু 37 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট 37 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব বি তোমালোকে আকৌ চোৱা থার্টি নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব সি 39 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব বি আৰু এই 40 আৰু 41 যে দুটা কোশ্চিন আছে ইয়াৰ মানে आंसर আমাৰ এই পেজৰ ভিতৰত আছে এটো পৰি ওলাব লাগিব আমাৰ 40 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব সি সি হ'ব আৰু 41 নম্বৰ যেটো কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব ডি এটো হ'ব পেজৰ পৰা তোমালোকে ওলাব লাগিব আকৌ চাই লোৱা ইয়াতে আমার এটা অপশন দি আছে এটা প্যারাগ্রাফ দি আছে মানে এটা বক্স দি আছে এতে 42 আর 45 দুটা কোশ্চিন আছে এই বক্সৰ পৰা ওলাব লাগিব আৰু ইয়াৰ পৰা তে মই দেখাই দি আছো তে পেজেৰ পৰা তোমালোকে 42 নম্বৰ যেটা কোশ্চিনৰ অপশন নাম্বাৰটো কারেক্ট आंसर হ'ব বি আৰু 43 নম্বৰ যেটা কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব আমাৰ এ 44 নম্বৰ যেটা কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব আমাৰ সি আৰু 45 নম্বৰ যেটা কোশ্চিন ইয়াৰ কারেক্ট অপশনটো হ'ব আমাৰ সি তে এখানে আসাল আমাৰ আজি হৈ যোৱা মানে এসএসএলসিৰ ইংলিশ কোশ্চিন পেপাৰৰ এমসিকিউ কোশ্চিন এইকেইটা আছিল তে তোমালোকে চোৱা কাৰ কিমান শুদ্ধ বা কাৰ কিমান ৰাইট হৈছে আৰু বাকি কোশ্চিন এইবিলাক আহিছিল এইবিলাক কোশ্চিন আহিছিল এইবিলাক কোশ্চিন আহিছিল তোমালোকে চোৱা এইবিলাক কোশ্চিন আহিছিল